Good morning, all friends. আজি মই অল আসাম গৃহৰক্ষী প্ৰশিক্ষণপ্ৰাপ্ত হোমগাৰ্ড এর পৰা কিছু কথা আগবঢ়াইছোঁ। গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যন আজি বহুত দিনৰ পৰা কাম কৰি আহি আছে। কাম কৰি অহাৰ পিছত মোৰ এতিয়া মূল উদ্দেশ্যটো হ'ল প্ৰত্যেক বছৰ যি এছাইনমেণ্ট চলি আছে, সেই এছাইনমেণ্টৰ চাৰ্টিফিকেটৰ ভেলু 3 বছৰ। প্ৰত্যেক বছৰ ধৰি এছাইনমেণ্ট কৰি চৰকাৰৰ ৰেভিনিউটা নষ্ট কৰি আছে হোমগাৰ্ড ডিপাৰ্টমেণ্টে। মই ভাবোঁ যে এই এছাইনমেণ্টৰ যে 3 বছৰ যে ভেলিডিটি দেওয়া হ'ল, সেই ভেলিডিটি 10 বছৰ কৰি দিলে ভাল হ'ব। 10 বছৰ কৰিলে চৰকাৰৰ যিমান ৰেভিনিউ আছে, সেই ৰেভিনিউটো ইমান খৰচা নহয় আৰু। চৰকাৰৰ ৰেভিনিউটো কিয় মই খৰচা কৰিম আৰু? চৰকাৰৰ প্ৰপাৰ্টি হয় এইটো, চৰকাৰৰ পইচাটো কিয় এনেকুৱা পেলাই দিম আৰু? ইয়াৰ কাৰণত মই গোটেই অসমৰ মানুহৰ সেইটোৱে ধাৰণা যে চৰকাৰৰ ৰেভিনিউটো নষ্ট কৰিব নালাগে। চৰকাৰে কিবা হোমগাৰ্ডক দিলে ডাইৰেক্টলি দি দিয়ক। এই ৰেভিনিউটো 3 বছৰ পৰ এই এছাইনমেণ্ট কৰি এই ট্ৰেইনিংটো লৈ ৰেভিনিউটো নষ্ট কৰি আছে আৰু। এই ৰেভিনিউটো হোমগাৰ্ড ডিপাৰ্টমেণ্টেহে ৰেভিনিউটো নষ্ট কৰি আছে। চৰকাৰৰ ৰেভিনিউ নষ্ট কৰিব নালাগে। আৰু চাৰ্টিফিকেটৰ যিমান এজ আছে, সেই এজটো বেচিকৰ এজ 3 বছৰ। সেই 3 বছৰ এজটো একদিনৰ এছাইনমেণ্ট কৰি ইমান ৰেভিনিউ নষ্ট কৰি লাভ নাই। চাৰ্টিফিকেটৰ এজটো 3 বছৰৰ পৰা 10 বছৰ কৰি দিবলৈ মই অসম গভৰ্ণমেণ্টক দাবী জনাইছোঁ আৰু। এইটো মোৰ হোমগাৰ্ডৰ যিমান ভাই আছে, গোটেইকেইটাই মোৰ এই লাইভটো শ্বেয়াৰ কৰিব, অসম গভৰ্ণমেণ্টৰ পাছত পहुঁচাই দিব আৰু। সেইটোৱে মোৰ আজিৰ বক্তব্যহে। ধন্যবাদ।